ক'ত আছে কিবা এটা দেখুৱাম চাওক এই হাকুখন পাৰ হৈ এখন গাঁৱৰ ৰাইজ ওলাই আহিছে কোনোবা চাইকেলত আহিছে কোনোবা খোজকাঢ়ি আহিছে চকী পাৰি বহিছে দলঙৰে মূৰত প্ৰতিবাদ বুলি ভুল নকৰিব এটা ভাল খবৰৰ অপেক্ষা তেওঁলোক ছোৱালী চাবলৈ মানুহ আহিব ইয়াতে গোট খাইছো কাৰণ আমাৰ ইয়াতে আজি আমাৰ এই গাঁৱৰ এজন ছোৱালী ঘৰৰ ছোৱালী চাব আহিব মানুহ আহিব বকুৰ মালিবাৰীলৈ ভিতৰলৈ মানুহ যাব নোৱাৰে এইখন হাকুৰে গাড়ী যাব কেনেকৈ সেয়ে কইনাক লৈ আনিছে ইয়ালৈ ইয়াতে চাহ পানী খাব লৰা ঘৰৰ মানুহে ছোৱালী চাব এয়া বকু এবাৰ সৰভোগৰ ছবি দেখুৱাইছো ৰাস্তাত একা থোপানি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগতে দুৰ্ভোগ ৰাস্তা ঘাটৰ এই শোচনীয় অৱস্থা সৰভোগ কৃষি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়লৈ যোৱা পথ এইটো এই পথটোৰে অহা যোৱা কৰা মানে জীৱন মৰণৰ খেল পানীত সদায় তল যাই থাকে একজাপুৰ ডাঙৰ বৰষুণ আহিলে ৰাস্তাটো তলত যায় গতিকে এটা ভাল ব্যৱস্থা কৰিলে ভাল হয় বালিপাৰাৰ খনামুখৰ ৰাইজৰ মুখে মুখে গালি ককৰ্থনা কৰিছে চৰকাৰক কাৰণ অঞ্চলটোৰ পথৰ অৱস্থা এয়া তেজপুৰ বিশ্ববিদ্যালয় সংযোগী এই পথটোৱে জ্বলা-কলা খুৱাইছে ৰাইজক কিমান আৰু সহ্য কৰিব গয়াই কামপুৰৰ কপিলিকান আদৰ্শ গাঁৱৰ ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে পথ মেৰামতিৰ দাবীত জাউৰিয়ে জাউৰিয়ে দিলে চৰকাৰ বিৰোধী শ্লোগান আমাৰ গড়কাপ্তানী মন্ত্ৰীগৰাকী এইবোৰ দেখিছেনে এই শ্লোগান শুনিছেনে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ